৫ম উত্তৰৰঙীয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱৰ সফল সমাপ্তি। যোৱা ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ ৰঙিয়া পূব চিতাৰা দৌল মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱৰ সফল সমাপ্তি ঘটে বৃহস্পতিবাৰে। অন্তিম দিনা উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা। ইফালে তৃতীয় দিনা কৰা হয় আতচবাজী প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত বাঁহ ভঙা কাৰ্যসূচী। আতচবাজী প্ৰদৰ্শনেৰে ঢুৱলি কুঁৱলী হৈ পৰে সমগ্ৰ পৰিৱেশ। ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব চিতাৰা অঞ্চলত ঐনবেলিৰ দৰে এইবাৰো অত্যন্ত ধৰ্মীয় পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰি উলহ মালহেৰে এই অঞ্চলৰ যুৱক তথা স্থানীয় ৰাইজে সকলোৱে লগ লাগি ১০৫ বছৰত এইবাৰ ভৰি দিছে আমাৰ এই দৌল মহোৎসৱখনি। ১০৫ বছৰীয়া এই দৌল মহোৎসৱৰ ৫ দিনীয়াকৈ আয়োজন কৰিছে। আজি অন্তিম দিনাৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া আছে। গতিকে সুন্দৰ এটা আধ্যাত্মিক বাতাবৰণ সৃষ্টিত এই অঞ্চলৰ যুৱকসকলে বিশেষভাৱে অৰিহণা যোগোৱাৰ কাৰণে অত্যন্ত আনন্দিত হৈছোঁ আৰু সামৰণি তেখেতসকলে সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে কৰিব বিচাৰিছে আৰু সেই অনুষ্ঠানত তেওঁলোকৰ সৈতে আজি কিছু সময় কটাব পাই অত্যন্ত আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ যে অহা সময়ছোৱাত এই অঞ্চলৰ উঠি অহা যুৱকসকলে এই ধৰণৰ ধৰ্মীয় কাম কাজ তথা সাংস্কৃতিক বাতাবৰণ সৃষ্টিটো বিশেষভাৱে অৰিহণা যোগাব। আজি আমাৰ ১০৫তম বুকুত উপস্থিত মানে আয়োজন কৰা উত্তৰৰঙীয়া ৰাজহুৱা দৌল মহোৎসৱৰ আজি পঞ্চম দিন। যোৱা ১ তাৰিখৰ পৰা আমাৰ ইয়াৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱাকালিলৈকে আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান আছিল সেই অনুষ্ঠানখিনি খুব উলহ মালহেৰে ইয়াত অনুষ্ঠিত হৈছে। এই ধৰ্মীয় অনুষ্ঠানত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিলে। আমাৰ প্ৰথমতে গছপুলি ৰোৱা বা স্বচ্ছ অভিযান তাৰ পৰা আমি ১ তাৰিখৰ আৰম্ভ কৰিছোঁ। তাৰ মাজতে আমাৰ বিভিন্ন দিহানামৰ প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে, সাংস্কৃতিক অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে, নাগাৰা নাম ইয়াত মানে আয়োজন কৰা হৈছে। এনেকুৱাকৈ ধৰ্মীয় অনুষ্ঠানেৰে এই গোটেই অনুষ্ঠানটো আমাৰ উদ্ভাসিত হৈ উঠিছে আৰু এই অনুষ্ঠানৰ শেষত আজি আমাৰ এক সাংস্কৃতিক অনুষ্ঠান। আজি পঞ্চম দিনা, এই পঞ্চম দিনাৰ আজি শেষৰ দিনৰ এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ অসমৰ স্বনামধন্য শিল্পী গায়ক বাবু আমাৰ মাজত আজি উপস্থিত হ'ব। তাৰ লগতে আমাৰ যিখিনি স্থানীয় শিল্পী আছে তেখেতসকলেও আজি ইয়াতে তেখেতসকলৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰিব। এইখিনিয়ে মেইন আমাৰ কাৰ্যসূচী আছিলে। এই দৌলখন আমাৰ ১০০ বৰ্ষ অতিক্ৰম কৰা দৌল। ১০৫ বছৰ হৈছে আমাৰ এই দৌল মহোৎসৱৰ। ইয়াতে ভক্তৰ অনাবিল আনন্দ অসীম। আজি এখন উত্তৰৰঙীয়াৰ যদিও দৌল মহোৎসৱ ইয়াত উত্তৰৰঙীয়া হৈ থকা নাই। উত্তৰৰঙীয়াৰ লগে লগে সমগ্ৰ কামৰূপ জিলা, বাস্কা জিলা, নলবাৰী সকলোৰ পৰা আমাৰ ইয়াত ৰাইজ উপস্থিত হয় আৰু ভগৱান শ্ৰীকৃষ্ণৰ এই যে ৰাসলীলা এই যে অনুষ্ঠান ঘূনুচাৰ যাত্ৰা, এই ঘূনুচালৈকে যোৱা এই অনুষ্ঠানটো সকলোৱে চায় আৰু সকলোৱে শ্ৰীকৃষ্ণৰ প্ৰতি নিজৰ ভক্তিভাৱ অৰ্পণ কৰে আৰু মনোৱা কামনা ইয়াত পূৰ্ণ হয়। আৰু অনুষ্ঠান উপভোগ কৰাৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছোঁ। প্ৰতি বছৰে যেন আমি অনুষ্ঠান অনুষ্ঠিত কৰি থাকিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে সহযোগিতা দিয়া পৰামৰ্শ কামনা কৰিছোঁ। ইয়াৰ পৰা আমি সমূহ ভক্তমান ৰাইজক অনাগত দিনবোৰতো এই বছৰ যেনেকুৱাকৈ আমাক সহায় সহযোগিতা আগবঢ়াইছে, অনাগত দিনবোৰতো এনেকুৱাকৈ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। পোনপ্ৰথমে উত্তৰৰঙীয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱৰ কমিটিৰ হৈ আমি সমূহ অসমবাসী ৰাইজক ফাকুৱা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এই ১০৫তম উত্তৰৰঙীয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱ যোৱা ১ মাৰ্চ ১৬ ফাগুনৰ পৰা আৰম্ভ হৈছে। ১ তাৰিখে আমাৰ ৰাতিপুৱা পতাকা উত্তোলন আছিলে। তথাপি এই অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকল আমাৰ মাজৰ পৰা যিসকল আঁতৰি গৈছে তেখেতসকলক স্মৰণ কৰি স্মৃতি তৰ্পণ অনুষ্ঠান আছিলে। তাৰপিছতে আমাৰ আছিলে বৃক্ষৰোপণ কাৰ্যসূচী আৰু সন্ধিয়ালৈ আছিলে দিহানাম প্ৰতিযোগিতা। আৰু ২ তাৰিখে আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ যিটো গোসাঁই ওলোৱা হয় সুঁৱৰীৰ দিনা, সেইটোক মানে স্নান কৰাৰ বাবে আমি জল আহৰণ কাৰ্যসূচী লৈছিলোঁ। গোসাঁইগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাননীয় ডক্টৰ লাৱণ্য লহকৰদেৱে এই জল আহৰণ কাৰ্যসূচী উদ্বোধন কৰিছিলে আৰু সন্ধিয়ালৈ আমি আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। ইয়াত মানে অসমৰ বিভিন্ন ঠাইৰ
অসংখ্য নাম দল আৰু নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছিলে আৰু 3 তাৰিখে সন্ধিয়া আমাৰ বিগ্ৰহ আনয়ন কাৰ্যসূচী আছিলে তাৰে পিছতে আমি 28 বাজি প্ৰদৰ্শন অনুষ্ঠিত কৰিছিলোঁ আৰু অসমৰ স্বনামধন্য পাঠিকা নামদল পাঠিকাৰ দ্বাৰা আমাৰ নাম পৰিৱেশন হৈছিলে আৰু 4 তাৰিখ পূৰ্ণিমাৰ দিন এই পূৰ্ণিমাৰ দিনাখনে আমাৰ ইয়াত বাপুসকলৰ নাম প্ৰসংগ নায়কসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছতে সন্ধিয়া স্বনামধন্য পাঠক মণ্টু দাস আৰু মণ্টু ডেকাদেৱৰ দ্বাৰা নাম পৰিৱেশন কৰা হৈছিলে যোৱাকালি আমাৰ কুঁৱৰীৰ দিনা আমাৰ গোসাঁই গোটেই নগৰ ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰি অহাৰ পিছতে ইয়াত মানে আটাচ ধুনীয়া মানে 28 বাজি প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ পিছতে নাম প্ৰসংগ চলি থাকে আৰু আজি অন্তিম দিন এই অন্তিম দিনটোত আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিছিলোঁ যিহেতু ধৰ্মীয় অনুষ্ঠানৰ অন্তিম দিনা শেষ হোৱাৰ পিছতে আমি পিছদিনাখনে এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰোঁ আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ এই অঞ্চলৰে বিশিষ্ট ব্যৱসায়ী মাননীয় ধনেশ্বৰ কলিতাদেৱে আৰু ইয়াত অংশগ্ৰহণ কৰিব বাবু বৰুৱা প্ৰিয়ংকা দাস আৰু মুৰুলী সাংস্কৃতিক গোষ্ঠীয়ে নিউজ এক্সপোৰ্ট তেজছ ভাৰত